মোৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আহাচোন তোমালোকৰ প্ৰথম অধ্যায় ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই লেছনটো আমি আলোচনা কৰোঁ। ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণটো জনাৰ আগতে আমি ৰাসায়নিক পৰিৱৰ্তন ভালদৰে বুজি পাব লাগিব আৰু ৰাসায়নিক পৰিৱৰ্তনৰ লগত ভৌতিক পৰিৱৰ্তনৰনো পাৰ্থক্য কিহত তাকো আমি ভালদৰে জানিব লাগিব। মই তোমালোকক সহজ হোৱাকৈ সংজ্ঞাৰে লিখি দিছোঁ। চোৱা, ৰাসায়নিক পৰিৱৰ্তন আৰু ভৌতিক পৰিৱৰ্তন দুয়োটাৰে পাৰ্থক্য আছে। ভৌতিক পৰিৱৰ্তন হৈছে যিবোৰ পৰিৱৰ্তনত কোনো এটা বস্তু আন এটা বস্তুলৈ পৰিৱৰ্তন হ'লেও তাক পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিব পাৰি, বা প্ৰাৰম্ভিক বস্তুটোৰ প্ৰকৃতি বা স্বকীয়তাৰ কোনো সলনি নহয়, তাকে ভৌতিক পৰিৱৰ্তন বুলি কোৱা হয়। যেনে উদাহৰণস্বৰূপে আমি যদি কওঁ পানী উতলোৱা, পানী গৰম কৰা হ'ল। এই পৰিৱৰ্তনটোত পানী গৰম কৰাৰ পিছত সি নিশ্চয় পুনৰ অলপ দেৰি ৰাখি থৈ দিলে ঠাণ্ডা হৈ যাব। গতিকে আমি ক'ব পাৰোঁ যে পানী গৰম কৰাটো বা পানী ঠাণ্ডা কৰি বৰফলৈ ৰূপান্তৰ কৰাটো এটা হ'ব ভৌতিক পৰিৱৰ্তন। কাৰণ পানীৰ অৱস্থাটো কোনো সাল সলনি হোৱা নাই, পৰিৱৰ্তন ঘটাৰ পিছতো তাৰ প্ৰকৃতি বা স্বকীয়তাৰ কোনো পৰিৱৰ্তন হোৱা নাই। ঠিক তেনেকৈ কাঠৰ পৰা যদি মই কওঁ যে বেলনা এযোৰ প্ৰস্তুত কৰা হ'ল, কাঠৰ বেলনা এযোৰ বনোৱা হ'ল, তেনে ক্ষেত্ৰতো আমি দেখিছোঁ যে কাঠ সি কাঠেই হৈ আছে, কাঠৰ প্ৰকৃতি বা স্বকীয়তাৰ কোনো পৰিৱৰ্তন হোৱা নাই। গতিকে সিও হ'ব এটা ভৌতিক পৰিৱৰ্তন। কিন্তু ৰাসায়নিক পৰিৱৰ্তনত এবাৰ এটা বস্তু নতুন বস্তুলৈ পৰিৱৰ্তন হোৱাৰ পিছত তাক পুনৰ আগৰ অৱস্থালৈ আমি ঘূৰাই আনিব নোৱাৰোঁ। যেনে গাখীৰ দৈ কৰা, গাখীৰক যদি আমি দৈলৈ পৰিৱৰ্তন কৰোঁ তেনেহ'লে সেই দৈখিনিক পুনৰাই আমি গাখীৰলৈ পৰিৱৰ্তন কৰিব নোৱাৰোঁ। ইয়াত প্ৰাৰম্ভিক বস্তুটোৰ বা প্ৰথম বস্তুটোৰ প্ৰকৃতি অৰ্থাৎ নেচাৰ আৰু স্বকীয়তা যিটো আইডেণ্টিটি তাৰ সলনি হয়। গতিকে তেনেধৰণৰ পৰিৱৰ্তনবিলাকক আমি ৰাসায়নিক পৰিৱৰ্তন বুলি কওঁ। যেনে মই উদাহৰণ কিছুমান দিছোঁ যে গ্ৰীষ্মকালত কোঠাৰ উষ্ণতাত যদি গাখীৰ থোৱা হয় তেনেহ'লে সি হ'ব এটা ৰাসায়নিক পৰিৱৰ্তন, যিহেতু গাখীৰ দৈলৈ ৰূপান্তৰ হৈছে। গজাল এটা সেমেকা বায়ুত মুকলিকৈ থোৱা হয়, যদিহে গজাল এটাক আমি মুকলিকৈ থৈ দিওঁ তেনেহ'লে সি কিহলৈ ৰূপান্তৰ হ'ব? মামৰ লাগিব, গজালটোৰ ওপৰত মামৰ লাগিব, গতিকে সি হ'ব এটা ৰাসায়নিক পৰিৱৰ্তন। আঙুৰৰ কিণ্বন হ'ব দিয়া হয় ফাৰ্মেণ্টেশ্যন, অৰ্থাৎ যিটো প্ৰক্ৰিয়াত আঙুৰৰ পৰা আমি কি উৎপাদন কৰিব পাৰোঁ? ইষ্ট ভেঁকুৰ লগাই আঙুৰক ইথাইল এলকহললৈ পৰিণত কৰিব। গতিকে এলকহললৈ পৰিণত হোৱাৰ লগে লগে আঙুৰৰ যিটো কাৰ্বহাইড্ৰেট আছিলে সেই কাৰ্বহাইড্ৰেটখিনি এলকহললৈ ৰূপান্তৰ হ'লত কাৰ্বহাইড্ৰেট আৰু এলকহলৰ দুয়োটাৰে পৰিৱৰ্তনটো ৰাসায়নিক পৰিৱৰ্তন হ'ব। পানীৰ পৰা বৰফ কৰা হয়, সেইটোতো আমি বুজাই আহিছিলোঁ যে সি হ'ব এটা কি পৰিৱৰ্তন? ভৌতিক পৰিৱৰ্তন। তোমালোকে এইকেইটা লিখি পেলাবা নিজে, এইটো ভৌতিক পৰিৱৰ্তন হ'ব। কাগজ এখনৰ পৰা চিলা তৈয়াৰ কৰা হয়, কাগজ এখনৰ পৰা যেতিয়া চিলা তৈয়াৰ কৰা হয় কাগজৰ প্ৰকৃতি নষ্ট নহয়, গতিকে ইও হ'ব এটা ভৌতিক পৰিৱৰ্তন। কাঠৰ টুকুৰাৰে নাও এখন সজা, কাঠৰ টুকুৰাৰে নাও সাজিলে কাঠেই হৈ থাকিব, নাও হ'লেও নাওখনৰো কাঠৰ টুকুৰাটোৰ গুণাগুণ যিটো আছিলে একেটাই থাকিব, পৰিৱৰ্তন নহয়, গতিকে সিও হ'ব ভৌতিক পৰিৱৰ্তন। খাদ্যবস্তু ৰন্ধন কৰা হ'ল, খাদ্যবস্তু যেতিয়া ৰন্ধা হয়, ৰন্ধাৰ পিছত কেঁচা বস্তুটোৰ খাদ্যবস্তুৰ লগত গুণাগুণৰ পৰিৱৰ্তন হ'ল, গতিকে সিও হ'ব এটা ৰাসায়নিক পৰিৱৰ্তন। আমাৰ শৰীৰত খাদ্যবস্তু হজম হয়, আমি খোৱা খাদ্যবস্তু হজম হৈ সি সৰল অণুলৈ ৰূপান্তৰ হয়, পুনৰাই আমি সেই খাদ্যবস্তুখিনি ঘূৰাই পাব নোৱাৰোঁ, আগৰ অৱস্থাটোত ঘূৰাই পাব নোৱাৰোঁ, গতিকে সি হ'ব ৰাসায়নিক পৰিৱৰ্তন। আমি উশাহ লওঁ, উশাহ লৈ আমি সেই উশাহখিনি উশাহত লোৱা অক্সিজেনখিনি আমি হাওঁফাওঁৰ জৰিয়তে হৃদযন্ত্ৰৰ দ্বাৰা দেহৰ বাকী অংগ প্ৰত্যংগলৈ পঠিয়াওঁ তেজৰ জৰিয়তে, আৰু সেইদৰে আমাৰ
দেহত জাৰণ সংঘটিত হয়। গতিকে আমি উশাহ লওঁ বুলি কোৱা কথাটোৰে আমি কি বুজিম যে ই এটা হ'ব ৰাসায়নিক পৰিৱৰ্তন। কাগজ এখন পুৰি ছাই কৰা হ'ল, কাগজখনৰ কিন্তু গুণাগুণ তেতিয়া নষ্ট হ'ল। পুৰি যেতিয়া ছাই কৰা হয় তেতিয়া কাগজৰ গুণাগুণ নষ্ট হ'ল, সি ছাইলৈ ৰূপান্তৰ হ'ল। গতিকে আমি তাক কি ক'ম, কাৰ্বন, অৰ্থাৎ কাগজখনত যদি কাৰ্বন আছিলে সি অক্সিজেনৰ লগত লগ লাগি কাৰ্বন ডাই অক্সাইডলৈ ৰূপান্তৰ হ'ব। গতিকে ই হ'ব এটা ৰাসায়নিক পৰিৱৰ্তন। গতিকে আমি বুজি পালোঁ যে এটা ৰাসায়নিক পৰিৱৰ্তন ঘটিলে আমি ৰাসায়নিক বিক্ৰিয়া এটা ঘটা বুলি আমি আচলতে বুজিব লাগিব। আৰু তোমালোকে এতিয়া এই লেচনটোত ৰাসায়নিক বিক্ৰিয়া বুলি কওঁতে কিছুমান টাৰ্ম পাবা যিবোৰ সহজে তোমালোকে বুজি পাব লাগিব। দহন ঘটা মানে কি, অৰ্থাৎ অক্সিজেন যোগ হোৱা। বায়ুৰ পৰিৱেশত পুৰিলে বা জ্বলালে বুলি ক'লে আমি বুজি পাব লাগিব বায়ু মানে হৈছে কেৱল অক্সিজেন যোগ হোৱাৰ কথাটোকে আমি বুজাইছোঁ। আকৌ প্ৰাকৃতিক গেছৰ দহন, প্ৰাকৃতিক গেছ বুলি ক'লে আমি বুজি পাব লাগিব মিথেন বা জৈৱ গেছক কোৱা হৈছে, অৰ্থাৎ মিথেন CH4, ইয়াক দহন ঘটা মানে অক্সিজেন যোগ হোৱা। কয়লা বা কোকৰ দহন, কয়লা বা কোক হৈছে কাৰ্বনৰে এটা বহুৰূপ। আমি কাৰ্বনৰ চেপ্টাৰটোত ইয়াক আকৌ আলোচনা কৰিম। গতিকে দহন ঘটিছে, অৰ্থাৎ কাৰ্বনৰ লগত অক্সিজেন যোগ হৈছে। গতিকে আমাৰ চাৰিওফালৰ এই পৰিৱৰ্তনবোৰ মন কৰিলেই আমি দেখা পাম যে বিভিন্ন প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়া ঘটি আছে আমাৰ চাৰিওফালে। গতিকে সেই পৰিৱৰ্তনবিলাক আমি জানিব লাগিব আৰু তাৰ কিদৰে ঘটিছে সেইটোকো আমি বুজি পাব লাগিব। এতিয়া ইয়াত আমাৰ দিয়া আছে চোৱা কিছুমান কাৰ্যকলাপ। এই কাৰ্যকলাপকেইটালৈ আহোঁ। প্ৰথমতে কাৰ্যকলাপটো ভালদৰে কিতাপখন উলিয়াই মন কৰা। প্ৰায় 2 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ মেগনেছিয়ামৰ ফিটা এডাল বালিয়া কাগজেৰে ঘঁহি পৰিষ্কাৰ কৰি লোৱা। আমাৰ মেগনেছিয়ামৰ ফিটাডাল দেখাত চেপেটা এডাল তাঁৰ যিটো ৰোল কৰি থোৱা হয়, সেই চেপেটা তাঁৰডালক জ্বলোৱাৰ আগতে কৈছে তাক চেণ্ড পেপাৰ বা আমাৰ যিখন চিজ কাগজ বুলি কওঁ, জেনেৰেলি বালিয়া কাগজ, যিখন চিজ কাগজ ব্যৱহাৰ কৰে আমাৰ কাঠ মিস্ত্ৰীবিলাকে বা ৰং কৰা মিস্ত্ৰীয়ে গ্ৰিল চ্ৰিল চাফা কৰিবলৈ ব্যৱহাৰ কৰে, সেই তেনেকুৱা বালিয়া কাগজ এখনেৰে প্ৰথমতে ঘঁহি লোৱা বুলি কৈছে। চেপেনা এডালেৰে ধৰি স্পিৰিট লেম্প বা বাৰ্ণাৰ এটাত জ্বলোৱা আৰু উৎপন্ন হোৱা ছাইখিনি চিত্ৰ 1.1ত দেখুওৱাৰ দৰে এখন নিৰীক্ষণ কাঁচত সংগ্ৰহ কৰা। এইখনক আমাৰ নিৰীক্ষণ কাঁচ বুলি কৈছে। এইদৰে চোৱা, চেপেনাডালেৰে ধৰি জ্বলাবলৈ কৈছে মেগনেছিয়ামৰ ফিটাডাল। ঘঁহি ল'লে, কিয় ঘঁহি ল'বলৈ কৈছে চোৱা বালিয়া পেপাৰেৰে, মই প্ৰশ্নৰ উত্তৰটো তোমালোকক কৰি দিম পিছত, যে আমাৰ মেগনেছিয়ামৰ ফিটাডালে বায়ুৰ সংস্পৰ্শত বা বিক্ৰিয়া ঘটি সি মেগনেছিয়াম অক্সাইডৰ এটা সুৰক্ষা কৱচ হিচাপে, সুৰক্ষা তৰপ হিচাপে এখন তৰপৰ সৃষ্টি কৰি থয় মেগনেছিয়ামৰ ফিটাডাল বায়ুৰ পৰিৱেশত থাকিলে। কিন্তু যেতিয়া তাক বালিয়া পেপাৰেৰে ঘঁহি লোৱা হয় তেতিয়া ওপৰৰ তৰপটোক, মেগনেছিয়াম অক্সাইডৰ তৰপটোক আঁতৰাই তৰপটো আঁতৰাই ল'ব লাগে জ্বলোৱাৰ আগতে, কিয়নো নহ'লে সেই তৰপটোৱে জ্বলন কাৰ্যত, দহন কাৰ্যত বাধা দিয়ে। গতিকে বালিয়া কাগজেৰে আমি চাফা কৰি লোৱাৰ পিছত সেই ফিটাডাল যেতিয়া বুনচেন বাৰ্ণাৰৰ শিখাত বা স্পিৰিট লেম্পৰ শিখাত আমি জ্বলাওঁ, তেতিয়া জ্বলালে সি ভমককৈ খুব উজ্জ্বল শিখাৰে জ্বলি উঠিব আৰু জ্বলাৰ পিছত যিখিনি ছাই পৰিব সেইখিনি বগা ছাই আমাৰ নিৰীক্ষণ কাঁচখনৰ ওপৰত পৰিব। আৰু সেইখিনি কি হ'ব, যিহেতু মেগনেছিয়ামৰ লগত বিক্ৰিয়াটো কি হৈছে চোৱা, অক্সিজেন যোগ হৈছে, মেগনেছিয়ামৰ লগত দহন সংঘটিত হৈছে, গতিকে অক্সিজেন যোগ হৈছে বিক্ৰিয়াটোত। গতিকে মেগনেছিয়াম অক্সাইড উৎপন্ন হ'ব, উৎপন্ন হোৱা ছাইখিনি হ'ব মেগনেছিয়াম অক্সাইড, আন একো নহয় MgO, সেইখিনি হ'ব মেগনেছিয়াম অক্সাইড। এতিয়া চোৱা পৃষ্ঠা 2, মেগনেছিয়ামৰ ফিটাডাল উজ্জ্বল শিখাৰে জ্বলি এবিধ বগা পাউডাৰত পৰিণত হোৱা নিশ্চয় দেখিবা। এই পাউডাৰখিনিয়েই হ'ল মেগনেছিয়াম অক্সাইড। বায়ুৰ অক্সিজেন আৰু মেগনেছিয়ামৰ মাজত হোৱা বিক্ৰিয়াৰ ফলতেই ই গঠন হৈছে। এইবাৰ চোৱা ক্ৰিয়াকলাপ 2, 1.2। এটা পৰীক্ষানলত লেড নাইট্ৰেট দ্ৰৱ লোৱা।
পৰীক্ষা নল মানে আমাৰ টেষ্ট টিউবত ল'বলৈ কৈছে। লেড নাইট্ৰেটৰ দ্ৰৱটো কোনো কালাৰ নাথাকে, পানীৰ নিচিনা একেই, মানে কালাৰলেছ। ইয়াত পটাছিয়াম আয়'ডাইডৰ দ্ৰৱ যোগ কৰা। পটাছিয়াম আয়'ডাইডখিনিও দেখাত একেই, পানীৰ নিচিনা, কালাৰলেছ। যেতিয়া লেড নাইট্ৰেট আৰু পটাছিয়াম আয়'ডাইডক যোগ কৰা হয় তেতিয়া বিক্ৰিয়া সংঘটিত হৈ লেড আয়'ডাইড উৎপন্ন হ'ব। কি উৎপন্ন হ'ব? লেড আয়'ডাইড উৎপন্ন হ'ব। PbI2 উৎপন্ন হোৱা আমি দেখিবলৈ পাম। PbI2 আৰু যাৰ ৰং হৈছে হালধীয়া। ই এটা অৰ্ধক্ষেপ হিচাপে পৰিব। অৰ্ধক্ষেপ মানে তলত গেদ হিচাপে পৰিব। এতিয়া ক্ৰিয়াকলাপ 1.3টো চোৱা। এটা কনিকেল ফ্লাক্স, এইটোক কোৱা হয় কনিকেল ফ্লাক্স। এইটো চেপৰ যিবোৰ বিকাৰ থাকিব এইবিলাকক আমি কনিকেল ফ্লাক্স বুলি কওঁ। এটা কনিকেল ফ্লাক্স বা এটা পৰীক্ষানলত কেইটুকুৰামান জিংক লোৱা। জিংকৰ টুকুৰা অলপ ল'বলৈ কৈছে। ইয়াত লঘু হাইড্ৰক্লৰিক বা ছালফিউৰিক এচিড যোগ কৰা। এচিড যোগ কৰিব কৈছে। ডাইলুট হাইড্ৰক্লৰিক এচিড বা ছালফিউৰিক এচিড। এতিয়া আমাৰ কাৰ লগত বিক্ৰিয়া ঘটিব? তেনেহ'লে জিংকৰ টুকুৰাৰ লগত লঘু ছালফিউৰিক এচিড বা হাইড্ৰক্লৰিক এচিডৰ বিক্ৰিয়া সংঘটিত হ'ব। আৰু জিংকৰ টুকুৰাবোৰৰ কেওপিনে তেতিয়া কি বুটবুট উঠা আমি দেখিবলৈ পাম। বুটবুটনি, সেই বুটবুটবোৰ কিহৰ কাৰণে উঠিব? যে জিংক ক্লৰাইড বা জিংক ছালফেটৰ লগতে হাইড্ৰজেন গেছ মুক্ত হ'ব কনিকেল ফ্লাক্সৰ বিক্ৰিয়াটোত। গতিকে আমি পৰীক্ষাটোত দেখা গৈছে যে কিছুমান নতুন পদাৰ্থ উৎপন্ন হৈছে আৰু লগতে বিক্ৰিয়াটো ঘটোতে আমি যদি কনিকেল ফ্লাক্সটো বা টেষ্ট টিউবটো যদি চুই চাওঁ তেনেহ'লে দেখিম যে ইয়াত উষ্ণতাৰো পৰিৱৰ্তন ঘটিছে, উষ্ণতা বৃদ্ধি হৈছে, গৰম অনুভৱ কৰিম আমি এই বিক্ৰিয়াটোত। গতিকে আমি গম পাইছোঁ যে যেতিয়া ৰাসায়নিক বিক্ৰিয়া এটা ঘটে তেতিয়া ৰাসায়নিক বিক্ৰিয়া এটা ঘটোতে বিক্ৰিয়কবিলাকৰ মাজত, অৰ্থাৎ যি দুটা বিক্ৰিয়া সংঘটিত কৰা যিকেইটা পদাৰ্থ তাক কোৱা হ'ব বিক্ৰিয়ক বুলি। আৰু বিক্ৰিয়ক দুটা লগ লাগি যিটো উৎপন্ন কৰিলে নতুন পদাৰ্থ সেইকেইটাক কোৱা হ'ব বিক্ৰিয়াজাত পদাৰ্থ। গতিকে বিক্ৰিয়াজাত পদাৰ্থবিলাকলৈ পৰিৱৰ্তন হওঁতে কিছুমান অৱস্থাৰ পৰিৱৰ্তন হৈছে, ৰঙৰো পৰিৱৰ্তন হ'ব, গেছৰো উৎপত্তি হ'ব আৰু উষ্ণতাৰো কিছু ক্ষেত্ৰত পৰিৱৰ্তন হ'ব। গতিকে এনেদৰে ৰাসায়নিক বিক্ৰিয়াবিলাক সংঘটিত হ'ব। এতিয়া আমি ৰাসায়নিক বিক্ৰিয়াবিলাক পঢ়িবলৈ যাওঁতে প্ৰত্যেকটো বিক্ৰিয়াকে আমি যদি বাক্যৰে লিখোঁ তেনেহ'লে বহুত দীঘলীয়া হ'ব লিখিবলৈ। গতিকে তেওঁলোকে বা বিজ্ঞানীসকলে চিন্তা চৰ্চা কৰি সমীকৰণৰ উদ্ভাৱন কৰিলে। আৰু সমীকৰণবোৰ উদ্ভাৱন কৰোঁতে তেওঁলোকে এনেকৈ লিখিছিলে যে কাৰ্বনৰ লগত অক্সিজেন যোগ হৈ কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ল। সেই বিক্ৰিয়াটোক তেওঁলোকে বাক্যৰে নিলিখি শব্দ সমীকৰণেৰে প্ৰথমতে লিখিবলৈ চেষ্টা কৰিছিল, ৱৰ্ড ইকুৱেশ্যন বুলি যাক কোৱা হয়। অৰ্থাৎ কাৰ্বন যোগ অক্সিজেন কাৰ্বন ডাই অক্সাইড। আকৌ কেলছিয়াম অক্সাইডৰ লগত পানী যোগ কৰা হ'ল, কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হ'ল। হাইড্ৰজেনৰ লগত অক্সিজেন যোগ হৈ পানী উৎপন্ন হ'ল। মেগনেছিয়াম আৰু অক্সিজেন লগ লাগি মেগনেছিয়াম অক্সাইড উৎপন্ন হ'ল। আইৰণৰ লগত পানী লগ লাগি বা সেমেকা বায়ুৰ উপস্থিতিত আইৰণে ফেৰছ'ফেৰিক অক্সাইড আৰু হাইড্ৰজেন উৎপন্ন কৰিলে। এনেদৰে এইবিলাকক শব্দৰে প্ৰকাশ কৰা যিবোৰ সমীকৰণ সেইবিলাকক নাম দিলে তেওঁলোকে শব্দ সমীকৰণ বা ৱৰ্ড ইকুৱেশ্যন। কিন্তু যেতিয়া এই শব্দ সমীকৰণবিলাকক আকৌ বিজ্ঞানীসকলে চিন্তা কৰিলে, যে ৰাসায়নবিদসকলে চিন্তা কৰিলে যে বহু দেৰি লাগে লিখিবৰ কাৰণে বা প্ৰকাশ কৰিবলৈ বহুতো সময়ৰ প্ৰয়োজন হয়। সেইটো কাৰণে তেওঁলোকে আইৰণ বুলি নকৈ Fe বুলি লিখিলে তাৰ চিহ্নটো, কাৰ্বন বুলি নকৈ কাৰ্বনৰ কেৱল চিহ্নটো লিখিলে, অক্সিজেন নিলিখি অক্সিজেন বুলি তাৰ চিম্বলটো লিখিলে। এনেকুৱাকৈ প্ৰকাশ কৰোঁতে সহজে প্ৰকাশ কৰিব পৰা হ'ল, যাক কোৱা হয় আমি জকা ৰাসায়নিক সমীকৰণ বা স্কেলিটেল কেমিকেল ৰিয়েকশ্যন বুলি কোৱা হয়। এই ৰিয়েকশ্যনৰে মই ইতিমধ্যে ক'লোঁ যে বাওঁফালে থকা যিকেইটা পদাৰ্থ সেইকেইটাক কোৱা হ'ব বিক্ৰিয়ক আৰু বা ৰিয়েক্টেণ্টছ বুলি ক'ব, আৰু যিকেইটা কাঁড় চিনৰ সোঁ হাতে উৎপন্ন হ'ল তাক কোৱা হ'ব
বিক্ৰিয়াজাত পদাৰ্থ বা প্ৰডাক্টছ। বিক্ৰিয়ক পদাৰ্থসমূহৰ মাজত বিক্ৰিয়া ঘটি বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে। এতিয়া এই বিক্ৰিয়াকেইটাকে আমি ৰাসায়নিক বিক্ৰিয়া বুলি কওঁ। অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়াটোক আমি এতিয়া এনেদৰে ক'ব পাৰোঁ সংজ্ঞাৰে যে উপযুক্ত অৱস্থাত এক বা একাধিক বিক্ৰিয়ক পদাৰ্থই ৰাসায়নিকভাৱে ক্ৰিয়া কৰি কিছুমান নতুন পদাৰ্থৰ সৃষ্টি কৰে, তাকে ৰাসায়নিক বিক্ৰিয়া বোলে। এই ৰাসায়নিক বিক্ৰিয়াবিলাকক কিয় জকা সমীকৰণ বুলি কোৱা হয় চোৱা। প্ৰত্যেকটো বিক্ৰিয়াতে আমি দেখিছোঁ এই সমীকৰণ কেইটাত ইয়াত প্ৰতিটো পৰমাণু সংখ্যা একেই নহয়, সোঁফালে আৰু বাওঁফালে পৃথক পৃথক হৈ আছে। ইয়াত যদি কাৰ্বন কাৰ্বন 1 দুয়োফালে এটা এটাকৈ আছে, অক্সিজেন 2 মিলি আছে, গতিকে ইয়াক সন্তুলিত হৈ থকা বুলি আমি কোৱা হ'ব। সন্তুলিত ৰাসায়নিক সমীকৰণ ইয়াত এইটো ক্ষেত্ৰত সমান হৈ আছে। কিন্তু ইয়াত চোৱা যাওকচোন, কেলছিয়ামৰ পৰমাণু বাওঁপক্ষত আৰু সোঁপক্ষত একেই হৈ আছেনে? কেলছিয়াম ইয়াত এটা আছে, সোঁপক্ষতো এটা আছে। অক্সিজেন দুটা আছে চোৱা, কেলছিয়াম অক্সাইডত এটা আৰু পানীত এটা, গতিকে দুটা আছে। আৰু হাইড্ৰজেন আছে দুটা, ইয়াতো হাইড্ৰজেন আছে দুটা, গতিকে কি হ'ব? হাইড্ৰজেনৰ সংখ্যাও দুটা, অক্সিজেনৰ সংখ্যাও দুটা, কেলছিয়াম ইয়াতো এটা, গতিকে সিও মিলি আছে। এইটোত চোৱা, হাইড্ৰজেন আৰু অক্সিজেন লগ লাগি পানী উৎপন্ন হৈছে, গতিকে ইয়াতো আমি চাম সন্তুলিত হৈ আছেনে নাই। হাইড্ৰজেন দুটা দুয়োপক্ষতে, গতিকে মিলি আছে হাইড্ৰজেনৰ পৰমাণুৰ সংখ্যা। অক্সিজেন কিন্তু ইয়াত আছে দুটা, এফালে আছে এটা। কিন্তু ইয়াত আমি অক্সিজেনৰ দুটা কৰিবলৈ হ'লে এইফালে কেতিয়াও আমি 2 ব্যৱহাৰ কৰিলে নহ'ব। আমি ক'ত দিব লাগিব? সেই অক্সিজেন দুটা কৰিবৰ কাৰণে আমি গোটেই মৌলটোৰ সন্মুখত দিব লাগিব, বা গোটেই অণুটোৰ অণুটোৰ আগত দিব লাগিব 2টো, অৰ্থাৎ দুটা অক্সিজেন পৰমাণুক বুজাব তেতিয়া। কিন্তু এতিয়া দেখিলোঁ আমি যে হাইড্ৰজেনৰ সংখ্যা 4টা হৈ গ'ল। গতিকে হাইড্ৰজেন 4টা কৰিবলৈ হ'লে আমি ইয়াত আকৌ 2 আগফালে দি দিব লাগিব। এনেদৰে আমি সমীকৰণ সমতুল কৰিব লাগিব। মেগনেছিয়াম আৰু অক্সিজেনৰ লগত লগ লাগিছে চোৱা, অক্সিজেন ইয়াত দুটা আছে। আমি এই ক্ষেত্ৰত চাব লাগিব যে বেছি সংখ্যক পৰমাণু ক'ত আছে, কোনটো পৰমাণুৰ সংখ্যা বেছি আছে, সেই পৰমাণুটোকেই প্ৰথমতে ভাবিম যে অক্সিজেন ইয়াত দুটা আছে, ইয়াতো অক্সিজেন এটা আছে, গতিকে ইয়াক দুটা কৰা যাওক। দুটা কৰিবলৈ হ'লে আমি ইয়াৰ আগত 2 এটা লিখি দিলোঁ, তেতিয়া দুটা অক্সিজেন পৰমাণু হ'ল, কিন্তু মেগনেছিয়ামো দুটা হৈ গ'ল, গতিকে আমি মেগনেছিয়ামকো 2 কৰিব লাগিব। এইটোত চোৱা, আইৰণ এটা আছে, ইয়াত কিন্তু আইৰণ 3টা আছে। অক্সিজেন কিন্তু ইয়াত এটা আছে, ইয়াত আছে 4টা। হাইড্ৰজেন ইয়াত দুটা আছে, ইয়াতো দুটাই আছে। অক্সিজেন আমি দেখিলোঁ যে আটাইতকৈ বেছিত আছে অক্সিজেন 4টা, গতিকে ইয়াতো অক্সিজেন 4 হ'ব লাগিব। গতিকে ইয়াৰ আগত আমি কি দিব লাগিব? 4 দিব লাগিব। এতিয়া দেখিলোঁ যে 4টা অক্সিজেন মিলি গ'ল, কিন্তু ইয়াত হাইড্ৰজেনৰ সংখ্যা কেইটা হৈ গ'ল? 8টা হৈ গ'ল। 4 2 গুণ 8, H2 4টা আছে, গতিকে 8টা আছে। গতিকে ইয়াত হাইড্ৰজেন দুটাহে আছে, ইয়াৰ আগতো আমি কি দিব লাগিব? 4 এটা দিলে মিলি গ'ল, 8টা হাইড্ৰজেনৰ পৰমাণু হৈ গ'ল। আইৰণ ইয়াত আছে 3টা, ইয়াত কিন্তু আছে এটাহে, গতিকে ইয়াৰ আগতো আমি কি দিব লাগিব? 3 দিব লাগিব। এনেদৰে আমি জকা সমীকৰণ একোটাক কিহলৈ নিব পাৰোঁ? সন্তুলিত ৰাসায়নিক সমীকৰণলৈ বা বেলেঞ্চড কেমিকেল ইকুৱেশ্যনলৈ পৰিৱৰ্তন কৰিব লাগিব। পৰিৱৰ্তন কিয় কৰিব লাগিব চোৱা, আমি জানো যে ভৰৰ নিত্যতা সূত্ৰ মতে, ক্লাছ 9ত আমি পঢ়িছোঁ ভৰৰ নিত্যতা সূত্ৰ, যে যিকোনো ক্ষেত্ৰতে ভৰৰ কেতিয়াও সৃষ্টি বা বিনাশ হ'ব নোৱাৰে। অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়ক পদাৰ্থবোৰৰ প্ৰতিটো মৌলৰ পৰমাণুৰ সংখ্যা বা ভৰ, বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবোৰৰ পৰমাণুৰ সংখ্যা বা ভৰৰ সদায় সমান হ'ব। এনেদৰে মই তোমালোকক কৰিবৰ কাৰণে কেইটামান জকা সমীকৰণক সন্তুলিত আকাৰলৈ কিদৰে পৰিৱৰ্তন কৰিবা দিছোঁ, আৰু সেইকেইটা তোমালোকে হোমৱৰ্ক হিচাপে মোক কৰি দেখুৱাবা, পৰিৱৰ্তন কৰি দেখুৱাবা। মই তোমালোকক ফটো মাৰি এইকেইটা দি দিম। আৰু লগতে তোমালোকক বুজাত সুবিধা হ'বৰ কাৰণে
মই ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ চেপ্টাৰটোত অতি প্ৰয়োজনীয় কিছুমান টাৰ্ম বুজি পাবৰ কাৰণে মই লিখি দিছোঁ, সেইখিনিও লিখি ৰাখিবা আৰু বুজি পাবা তোমালোকে, লিখি পেলাই পঢ়িলেই বুজি পাবা। কিছুমান এনায়ন আৰু কেটায়নৰ যোজ্যতা মই দি দিম আৰু কিছুমান আয়নীয় যৌগৰ সংকেতবিলাকো মই দি দিম। আৰু এইখিনি তোমালোকে ক্লাছ 9ত অলৰেডি কেনেদৰে আয়নীয় যৌগবিলাকে সংকেত গঠন কৰে যোজ্যতা অনুসৰি